নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ MRG ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে আসাম পুলিচ AB এণ্ড UB পৰীক্ষাৰ সিলেবাস ওয়াইজ সিলেবাসত সোশ্যাল স্টাডিজ আছে। গতিকে আজিৰ এই ভিডিঅ'টোত মই সোশ্যাল স্টাডিজ অৰ্থাৎ সমাজ অধ্যয়নৰ কিছুমান মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য হল, চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰা। কুৱেশ্যন নম্বৰ 2, সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, আফ্ৰিকা। কুৱেশ্যন নম্বৰ 3, সূৰ্য উদয় দেশ বুলিলে আমি কোনখন দেশক বুজো? সূৰ্য উদয় দেশ বুলিলে আমি কোনখন দেশক বুজো? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, জাপান। কুৱেশ্যন নম্বৰ 4, গণতান্ত্ৰিক দেশ এখনত কোনে সৰ্বাধিক গুৰুত্ব লাভ কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, নাগৰিক। কুৱেশ্যন নম্বৰ 5, আমাৰ দেশত আইন প্ৰণয়নৰ বাবে কোন দায়বদ্ধ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, সংসদ। কুৱেশ্যন নম্বৰ 6, সংবিধান হল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, নীতি নিয়ম আৰু আইনৰ আধাৰৰ গ্ৰন্থ। কুৱেশ্যন নম্বৰ 7, কিহে পৃথিৱীখনক উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, বিষুৱ ৰেখাই। কুৱেশ্যন নম্বৰ 8, বৰাক নৈৰ উৎপত্তিস্থল ক'ত আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, মণিপুৰ। কুৱেশ্যন নম্বৰ 9, তলৰ কোনগৰাকী ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ নহয়? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, মণিৰাম দেৱান। কুৱেশ্যন নম্বৰ 10, কাষৰ চিত্ৰটোৰ মাজেৰে অংকন কৰা ৰেখাডাল হ'ল, এই যে চিত্ৰটো আছে এই চিত্ৰটোৰ মাজেৰে যিটো ৰেখা আছে এই ৰেখাডালৰ নাম কি? ইয়াক এই ৰেখাডালক কোৱা হয় বিষুৱ ৰেখা। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক। কুৱেশ্যন নম্বৰ 11, পৃথিৱীৰ আটাইতকৈ বহল নদীখন হ'ল? শুদ্ধ উত্তৰ অপশ্যন গ, আমাজন। কুৱেশ্যন নম্বৰ 12, ঝুম খেতি কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, পাহাৰীয়া এঢলীয়া অঞ্চলত। কুৱেশ্যন নম্বৰ 13, কৰ্ম পৰিচালনা আৰু সম্পাদনা কৰাৰ বাবে বৈজ্ঞানিক চিন্তা চৰ্চা আহিলাপাতি আৰু কৌশলক প্ৰয়োগক কোৱা হয়? কৰ্ম পৰিচালনা আৰু সম্পাদনা কৰাৰ বাবে বৈজ্ঞানিক চিন্তা চৰ্চা আহিলাপাতি আৰু কৌশল প্ৰয়োগক কোৱা হয়? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, প্ৰযুক্তি। কুৱেশ্যন নম্বৰ 14, অসমত আহোম ৰাজত্বকাল প্ৰায় 600 বছৰ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক। কুৱেশ্যন নম্বৰ 15, ভাৰতত মহিলাই ভোটাধিকাৰ লাভ কৰে? ভাৰতত মহিলাই ভোটাধিকাৰ লাভ কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, 18 বছৰ। কুৱেশ্যন নম্বৰ 16, সূৰ্যৰ ওপৰৰ অংশৰ উত্তাপ হ'ল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, 6000 ডিগ্ৰী চেলছিয়াছ। কুৱেশ্যন নম্বৰ 17, পৃথিৱীৰ আনুমানিক বয়স হ'ল প্ৰায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, 4500 নিযুত বছৰ। কুৱেশ্যন নম্বৰ 18, পৃথিৱীয়ে ইয়াৰ কক্ষপথত সূৰ্যৰ চাৰিওফালে কিমান বেগত ঘূৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, 1670 কিলোমিটাৰ/ঘণ্টা। কুৱেশ্যন নম্বৰ 19, মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হ'ল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, 0 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 20, হিমালয় এখন? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ভংগীল পৰ্বত। কুৱেশ্যন নম্বৰ 21, তলৰ কোনখন নদী আৰৱ সাগৰত পৰিছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, নৰ্মদা। কুৱেশ্যন নম্বৰ 22, বিষুৱ ৰেখাৰ অৱস্থান হ'ল পৃথিৱীৰ সোঁমাজেৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, পূবৰ পৰা পশ্চিমলৈ। কুৱেশ্যন নম্বৰ 23, মহাবিষুৱ হ'ল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে, তিনিটা দিয়া আছে আৰু এটা দিয়া আছে আটাইকেইটা। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, আটাইকেইটা। কুৱেশ্যন নম্বৰ 24, কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বোলা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, শুক্ৰ। কুৱেশ্যন নম্বৰ 25, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ
26 প্লুটো এটা কি হ'ব ইয়াত শুদ্ধ উত্তৰটো আছে অপশ্যন গ 52 গ্ৰহ কোৱেশ্চন নম্বৰ 27 গ্ৰীষ্মমণ্ডলৰ বিস্তৃতি হল ইয়াত চাৰিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কোৱেশ্চন নম্বৰ 28 অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 366 দিন কোৱেশ্চন নম্বৰ 29 বিক্ষুভ ৰেখাত সূৰ্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 21 মাৰ্চ কোৱেশ্চন নম্বৰ 30 কৰ্কট ক্ৰান্তিৰ অক্ষাংশ হল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কোৱেশ্চন নম্বৰ 31 লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যখন কোন জিলাত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নগাঁও কোৱেশ্চন নম্বৰ 32 তলৰ কোনখিনি সময়ক ঘাইকৈ আদি প্ৰস্তৰ যুগ বোলা হয় তলৰ কোনখিনি সময়ক ঘাইকৈ আদি প্ৰস্তৰ যুগ বোলা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ খ্ৰীষ্টপূৰ্ব 8000 পৰা খ্ৰীষ্টপূৰ্ব 2000 বছৰলৈ কোৱেশ্চন নম্বৰ 33 পৃথিৱীৰ উপৰিভাগত কল্পনা কৰা সৰ্বমুঠ দ্ৰাঘিমা ৰেখাৰ সংখ্যা হল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 360 ডাল কোৱেশ্চন নম্বৰ 34 অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰখন হল অপশ্যন ক কেনবেৰা কোৱেশ্চন নম্বৰ 35 তলৰ কোনখন দেশ এছিয়া মহাদেশৰ অন্তৰ্গত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ইৰাক কোৱেশ্চন নম্বৰ 36 ফ্ৰান্সৰ সংসদখনৰ নাম হল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নেশ্যনেল এছেম্বলি কোৱেশ্চন নম্বৰ 37 বৰাক নৈৰ এখন প্ৰধান উপনৈ হল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ধলেশ্বৰী কোৱেশ্চন নম্বৰ 38 কোনো কাৰ্য সম্পাদন আৰু পৰিচালনাৰ বাবে বৈজ্ঞানিক চিন্তা চৰ্চা আহিলা পাতি আৰু কৌশল আদি প্ৰয়োগ কৰাকে কোৱা হয় শুদ্ধ উত্তৰ হ'ব অপশ্যন খ প্ৰযুক্তি কোৱেশ্চন নম্বৰ 39 জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ সৰোজিনী নাইডু কোৱেশ্চন নম্বৰ 40 অসমত গুৱাহাটী পৌৰ নিগম আইন কিমান চনত প্ৰণয়ন কৰা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1969 চনত কোৱেশ্চন নম্বৰ 41 বৰ্মন বংশৰ শেষ আৰু সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভাস্কৰ বৰ্মন কোৱেশ্চন নম্বৰ 42 কোন গৰাকী ৰজাৰ ৰাজত্বকালত ভাস্কৰাব্দ প্ৰচলন হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভাস্কৰ বৰ্মন কোৱেশ্চন নম্বৰ 43 কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাতা আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কোৱেশ্চন নম্বৰ 44 অসমত আহোমসকলৰ ৰাজত্ব আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1228 খ্ৰীষ্টাব্দত কোৱেশ্চন নম্বৰ 45 কোন গৰাকী আহোম ৰজাই হিন্দু মতে স্বৰ্গ নাৰায়ণ উপাধি লয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চুহুংমুং কোৱেশ্চন নম্বৰ 46 কোন গৰাকী আহোম ৰজাৰ দিনত আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱত প্ৰতিষ্ঠা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চুক্লেংমুং কোৱেশ্চন নম্বৰ 47 শৰাইঘাটত যুদ্ধ হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1661 চনত কোৱেশ্চন নম্বৰ 48 পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট কোন দেশত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নেপাল কোৱেশ্চন নম্বৰ 49 ব্ৰহ্মপুত্ৰ নদ বৈ গৈ কোন স্থানত পৰিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বংগোপসাগৰ কোৱেশ্চন নম্বৰ 50 আন্দামান আৰু নিকোবৰ ৰাজধানী হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পৰ্ট ব্লেয়াৰ কোৱেশ্চন নম্বৰ 51 আন্দামান আৰু নিকোবৰ কেইটা দ্বীপৰ সমষ্টি শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 300টা দ্বীপৰ সমষ্টি কোৱেশ্চন নম্বৰ 52 কলডিলিয়া আকৃতিৰ হাবি ক'ত পোৱা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পাহাৰীয়া অঞ্চলত
কুৱেশ্যন নম্বৰ 53 হীৰাকুদ বান্ধ কোন নদীত নিৰ্মাণ কৰা হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মহানদী কুৱেশ্যন নম্বৰ 54 কুতুব মিনাৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ দিল্লী কুৱেশ্যন নম্বৰ 55 এখন ৰাজ্যৰ মুখিয়ালক কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰাজ্যপাল কুৱেশ্যন নম্বৰ 56 গণ সংযোগৰ মাছ কমিউনিকেশ্যন অন্যতম মাধ্যম হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰেডিঅ' কুৱেশ্যন নম্বৰ 57 সূৰ্যৰ নিচে ওচৰত থকা গ্ৰহটোৰ নাম হ'ল শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বুধ কুৱেশ্যন নম্বৰ 58 সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ'ল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বৃহস্পতি কুৱেশ্যন নম্বৰ 59 হেলিৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে দেখা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 75 বছৰ কুৱেশ্যন নম্বৰ 60 পৃথিৱীৰ পৰিধিৰ দৈৰ্ঘ্য হ'ল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 40,000 কিলোমিটাৰ কুৱেশ্যন নম্বৰ 61 মেগাচিনিছ তলৰ কোনগৰাকী ৰজাৰ দ্ৰুত আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চেলুকছ কুৱেশ্যন নম্বৰ 62 ত্ৰিপিটক কোন ধৰ্মৰ ধৰ্মীয় পুস্তক শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বুদ্ধ কুৱেশ্যন নম্বৰ 63 তলৰ কোনটো ৰাজবংশ আটাইতকৈ পুৰণি শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কুষাণ কুৱেশ্যন নম্বৰ 64 তলৰ কোনটো ৰাজবংশই প্ৰথমবাৰৰ কাৰণে ভাৰতত সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মৌৰ্য কুৱেশ্যন নম্বৰ 65 পৌৰাণিক কালত কোনখন নগৰক হিড়িম্বাপুৰ নগৰ বুলি কোৱা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডিমাপুৰ প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হ'লে নিজৰ বুলি ক্ষমা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিমানে পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব কুৱেশ্যন নম্বৰ 66 তুলাৰাম সেনাপতিৰ মুখ্য বিষয়া আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডিমাছাসকল কুৱেশ্যন নম্বৰ 67 পৌৰাণিক কামৰূপৰ ৰাজবংশৰ প্ৰতীক চিহ্ন কি আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হাতী কুৱেশ্যন নম্বৰ 68 পৃথিৱী আৰু সূৰ্যৰ মাজত আটাইতকৈ বেছি দূৰত্ব কেতিয়া হয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জুলাই 4 তাৰিখে কুৱেশ্যন নম্বৰ 69 তলৰ কোনবিধ জৈৱিক শিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ কোনটো শুদ্ধ হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কুৱেশ্যন নম্বৰ 70 পৃথিৱীৰ উপৰিভাগত উত্তৰা দক্ষিণাকৈ কল্পনা কৰা ৰেখাবোৰক কি ৰেখা বোলে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ দ্ৰাঘিমা ৰেখা ধন্যবাদ